हेलो फ्रेंड्स मोर चैनल आपनालोक সকলকে স্বাগতম জনাইছো আজি মই আপোনালোকৰ ওচৰলৈ লৈ আহিছো মই ৰাতিপুৱাৰ ভাগত সময়খিনি কেনেদৰে স্পেন কৰো হেতু চাওকচোন বাৰু ৰাতিপুৱা মই গা পা ধুই উঠাৰ পাছত পানী এগিলাস খাই লও কুহুমীয়া গৰম পানী আৰু ঔষধ এটা এনেকুৱাকৈ খাই উঠাৰ পাছত মই চাকি বন্তি জ্বলাও পাকঘৰৰ এটা কোণতে মই মোৰ চাকি দিয়াৰ ব্যৱস্থাখিনি কৰি লৈছো আৰু সেইখিনিকে ধুনিয়াকৈ মই বহি পুথি এভাগি পঢ়ো মনটো খুব ভাল লাগে পবিত্ৰ ভাৱ আহে আৰু বাতাবৰণটো এটা সুন্দৰ পবিত্ৰতা লৈ আহে এই কাৰণে মই ৰাতিপুৱাৰ ভাগতে এইখিনি ধুনিয়াকৈ কৰো তাৰ পিছত আমি তেনেকুৱাকৈ দিনটো আৰম্ভণি কৰো তাৰ পিছত আমি কৰবাত যাবলৈ হলে যাও আৰু কৰবাত নগলে ঘৰতে আমি বিভিন্ন ধৰণৰ কামত ব্যস্ত থাকি দিনটো পাৰ কৰো হেদিনাখনে আমি ঘৰলৈ গৈছিলো তাৰে এটা ব্লগ সৰুকৈ বনাইছো তাৰে কেইটামান মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিছো আৰু এয়া চাওকচোন বৰ্তমান সময়ত বাহিৰলৈ গলে মন প্ৰাণ বিলাক হৰি নিয়ে কিয়নো হেউজিয়া চাৰিওফালে হেউজিয়া আৰু কেইদিনমান পিছত আমি হেমন্ত কাল দেখা পাম আৰু হেমন্ত কালত সদায় মানে ধাননি পথাৰ বিলাক সোণোৱালী হৈ যাব বৰ্তমান শৰৎ কালত এতিয়া সকলো বিলাক চাৰিও সাইডে এটা সুন্দৰ বাতাবৰণৰ সৃষ্টি হৈছে সব ফালে হেউজিয়া পৰিবেশ চাই মন প্ৰাণ খুব জোৰ পৰি যায় আৰু এনেকুৱা এটা মুহূৰ্ত মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিছো আৰু এটুকুৰা সময়ত বাহিৰলৈ ওলাই গৈ মানে খুব ভাল লাগে আৰু আমিও হেদিনাখনে ঘৰলৈ বুলি গৈছিলো গাঁৱৰ ঘৰত গৈছিলো আৰু যাওঁতে আমাৰ এওৰ স্কুলখন পোৱা যায় বাটতে আৰু এও যেহেতু ৰিটায়াৰ হৈছে সেই কাৰণে এওৰ এখন কিবা কাগজ তাতে অফিসত জমা দিব লগা আছিল সেই কাৰণে এও ভিতৰত গৈছে আমি ভিতৰত যোৱা নাই সেইখিনি সময়ত আমি বাহিৰতে বহি আছো আৰু তেতিয়া মই কিবা কিবি কথা পাতি আছিলো আৰু মোৰ কথাবিলাক মানে খাস দৰঙীয়া ভাষাত ওলাই আহে সেই কাৰণে আমাৰ ইহঁতে কেতিয়াবা মোৰ কথাবিলাক তুলি ধৰে আৰু তেনেকুৱাকৈ মই হাঁহিছো আৰু মোৰ ব্লগটো আৰম্ভ কৰিছো আৰু হেয়া জানে মানে চিপছ চকলেট কিবা কিবি মই লৈ আহিব দিছো আহতে বা কিমান সময় লাগে কত ক'ব নোৱাৰি আৰু মই এটা পদুম ফুল থকা পুখুৰী দেখিছিলো আজি 3 বছৰ মান আগতে হেতু মই ইহঁতক দেখুৱাব ইচ্ছা কৰিছিলো আমি মই বাইকেৰে যাই থাকোতে এদিন সেই পুখুৰীটো দেখা পাইছিলো আৰু তাৰ পৰা মই কেইটামান পদুম ফুল লৈও আহিছিলো সেই পুখুৰীটোলৈ মোৰ খুব মনত পৰে আৰু আমি গাড়ীখনত ৰখি থাকোতে ইহঁতে এটা কুকুৰ লগ পালে বাটৰ কুকুৰ আৰু কুকুৰটোক ইহঁতে এক পেকেট বিস্কুট কিনি আনিলে মই কলো গোটেইখিনি বিস্কুট নিদিবা দুখন দিবা আৰু ইহঁতে আমাৰ এই মাজু ছোৱালীজনীয়ে কুকুৰ বা জীৱ-জন্তুক খুব মৰম কৰে তাৰ পিছত বিস্কুট এখন দুখনকৈ চিঙি দিছে আৰু কুকুৰটো বহুত ভয় কৰে আৰু এইটো চাওকচোন ইলেক্ট্ৰিকৰ পোষ্টৰ কাষতে আমাৰ গাড়ীখন ৰাখিছে কাৰণ সেয়াত ৰাখিছে গছডালৰ তলত আৰু আমি গৈ ঘৰ পালো ঘৰ পোৱাৰ পাছত মই ভিডিঅ' কৰাই নহল আৰু এয়া মন্দিৰ আমাৰ গাঁৱৰ ঘৰৰ ৰাজহুৱা মন্দিৰটো চাওকচোন আমাৰ ঘৰৰ পৰা এমাহ জুৰি তাতে মন্দিৰত চাকি দিয়াৰ কথা কৈছে বলে ৰাইজে সেই কাৰণে আমাৰ তাতে মন্দিৰত চাকি দিছে হেদিনাখনে অলপ সোনকালে সন্ধিয়াৰ চাকিখৰ দিবলৈ গৈছে আৰু লগত আমাৰ ইহঁতো গৈছে খুৰাকৰ লগতে আৰু এয়া মন্দিৰত চাকি দিলে খুৰাকে মন্দিৰটো এতিয়াও আমাৰ পুৰা সম্পূৰ্ণ হোৱা নাই কাৰণ চৰকাৰী অনুদান এতিয়ালৈকে মন্দিৰটোই বহুত বেছিকৈ পোৱা নাই আৰু গাঁৱৰ মানুহখিনিয়ে বহুত বেছিকৈ লগাহে নাই নে কিবা মই বিশেষ একো নাজানো আৰু তেনেকুৱাকৈ আছে তথাপিতো আমাৰ অতি মৰমৰ এই মন্দিৰ আমি ইয়াতে কাতি মাহত গোটেই মাহটোত চাকি দিয়া হয় আৰু প্ৰত্যেক সময়তে যেতিয়া ফেষ্টিভেল হয় বা যেতিয়া অনুষ্ঠান হয় তাতেই আমাৰ ৰাজহুৱাভাৱে সকলোবিলাক অনুষ্ঠান হৈ আহি আছে আৰু এয়া চাওক ৱাটাৰ পানীৰ মানে হেৰি হৈ আছে নেকি ৱাটাৰ সাপ্লাই যেটো ব্যৱস্থা হেতুৰ কাৰণে গাড়ী আনি তলেৰে খুন্দি পাইপ বহুৱাই দিছে আৰু এয়া আমাৰ ঘৰৰ দৃশ্য বাটৰ সন্মুখতে আৰু
আমি আহি যাবৰ সময়ত এয়া চাওকচোন সূৰ্যটো ডুব যোৱাৰ সময়ৰ মুহূৰ্ত এটা মই মোবাইলত ৰাখি থৈছিলোঁ। আৰু যাবৰ সময়ত আমাৰ সিফালে এটা ফিচাৰী আছে ডাঙৰ, আৰু ইফালে এটা সৰু আছে। এইখিনিকে মই ধৰিলোঁ, মই মানে পাহৰি থাকোঁ যিখিনি সময়ত মই মোবাইলটো অন কৰিব লাগে সেইখিনি সময়ত মই অন কৰিব নোৱাৰোঁ দেখোন। কিয় বা মোৰ লাজহে লাগে নে ভয়হে লাগে নাজানো। আৰু এয়া চাওক, মই মোৰ ইউটিউব চেনেল বনোৱাত ছাপোৰ্ট দিম বুলি কৈছে এতিয়া পুৰা, কিন্তু ছাপোৰ্ট দিলে কি হ'ব, মই এতিয়ালৈকে আকৌ আগবাঢ়ি যাবই পৰা নাই। তথাপিতো মই অলপ আনিব খুজি আছোঁ মোৰ ইউটিউব চেনেলত, কিন্তু কি হ'ব, একো ফল'টি হোৱা নাই এতিয়ালৈকে। আৰু সেয়া আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া ল'ৰা, ইহঁতে আমাক ঘৰত আহিলে বহুতখিনিতে সহায় কৰে। আৰু এইটো চাওক, পদুম পুখুৰী যে কৈছিলোঁ মই, তেতিয়া এনেকুৱা ধুনীয়া পদুম ফুল চাৰিও চাইডে ফুলি আছে, ৰঙা ৰঙা পদুম ফুলবিলাক এতিয়া ইয়াতে নাই। মীন বিভাগৰ মানুহবিলাকে তাতে মাছ পুহিলে। আৰু চাওকচোন, আন এদিনৰ কথা, গ্ৰন্থমেলা হৈছিলে মঙলদৈত, 2022 চনৰ গ্ৰন্থমেলাৰ দৃশ্য এইটো। মই অকণমান সিদিনাখনে শেষ হোৱাৰ আগদিনাখনে গৈছিলোঁ, আৰু এয়া অলপমান ৰাখি থৈছোঁ। ভাবিছোঁ জীৱনটোত আৰুনো কি কৰিম, এইখিনিকে অকণমান ৰাখি থওঁ, আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু এনেকুৱা এটা সুন্দৰ মুহূৰ্ত কেতিয়া পাম, কোন সময়ত নাজানো। এইবিলাক সৰু সৰু ছোৱালীবিলাকে সাংস্কৃতিক সন্ধিয়া কৰিবৰ কাৰণে ৰেডি হৈ আছে। আৰু ইয়াতে ফটো একদম ধাম ফটো উঠা হৈছে। আৰু এয়া চাওক দৃশ্য, গোটেইখিনি মই ভিডিঅ' কৰা হোৱা নাই। আৰু এয়া চাওক, বেপাৰীবিলাকে এইবিলাক খোৱাৰ যা যোগাৰ কৰি আছে। আৰু আমি গুচি আহিলোঁ। তাত গ্ৰন্থমেলাত অলপ সময় থাকি মই এখন মোৰ লাগতিয়াল কিতাপ লৈ আহিলোঁ। আৰু মোৰ এয়া চাওক, চাকি বন্তি দিয়া দিছোঁ। আৰু চাওকচোন, মই চুজিৰ লঠৰি বনাইছোঁ। মানে চুজিখিনি দিলোঁ, দি উঠাৰ পাছত মই তাত 1 বাতি চুজি দিলে 2 বাতি পানী দিলোঁ। আৰু চুজিটো সকলোৱে বনাব জানে, তেনেকুৱাকৈ মই চুজিখিনি বনাই ভাটিবেলাৰ চাহকাপ খালোঁ হয়, কিন্তু ইহঁতে চুজি খাব নোৱাৰে, ইহঁতৰ একদম বহুত গেষ্ট্ৰিক। সেইকাৰণে এনেকুৱাকৈ মই এখনতে 5টা ভাগ কৰি থৈ দিছোঁ। কোনোবাই খালে ইয়াৰ পৰা লৈ খাব, কোনোবাই নাখালে নাখায়। তেনেকুৱাকৈ ভাল হৈ থাকিব। চাৰিও চাইডে বস্তুবিলাক থোৱা নাই, কাৰণ এইটো কাটিব পৰাকৈ বনোৱা নাই। আৰু সেইকাৰণে চুজিটো মই এনেকুৱাকৈ থৈ দিছোঁ। ধুনীয়াকৈ ঠাণ্ডা হ'লে এটা ভাগ উঠি আহিব। আৰু এটা কথা, লাল চাহত আমি চেকনি নধৰিলেও চাহপাতবিলাক তলত নপৰে। আৰু গাখীৰ দিয়া চাহ খোৱাতকৈ কেতিয়াবা লাল চাহ খাই খুব ভাল লাগে। চাওকচোন, গেছটো অফ কৰি দিলোঁ, তাৰপিছত গাখীৰৰ ঢাকনিখন মাৰি দিয়া সময়খিনিহে, তাৰপিছত গোটেইখিনি চাহপাত তলত পৰিছে। আৰু এয়া চাওক, লাল চাহত চেকনি নধৰিলেও চাহপাত তলত নপৰে, কাপত এটাও চাহপাত নপৰে। চাওক, তলত গোটেইখিনি চাহপাত ৰখি গৈছে। গতিকে ভিডিঅ'টো চাই যদি ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। লগতে যিসকল নতুন লোক চাইছে তেওঁলোকে যেন মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি থয়। এয়া এটা সন্ধিয়াৰ মুহূৰ্ত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। সেইখন গাড়ীখন, বাই বাই।